নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লাষ্ট ক্লাছত আমি মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব সূত্ৰ নিৰ্ণয় কৰিছিলোঁ। একেদৰে আমি যিকোনো দুটা বিন্দুৰ মাজত দূৰত্ব বা দূৰত্ব সূত্ৰ নিৰ্ণয় কৰিছিলোঁ। এই দুটা সূত্ৰৰ আধাৰত আজি আমি অনুশীলনী 7.1 অংকসমূহ আমি কৰিম। চবে অনুশীলনী 7.1 উলিয়াই লোৱা। চোৱা, প্ৰথম প্ৰশ্নটো আমাক কি দিয়া আছে অনুশীলনী 7.1ৰ তলৰ প্ৰতিযোৰ বিন্দুৰ মাজত দূৰত্ব নিৰ্ণয় কৰা। মূৰটো দিয়া আছে 2, 3 আৰু এটা বিন্দু দিয়া আছে 4, 1। এই দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াব লাগে। ঠিক আৰু দুটা অংক দিয়া আছে। চ' আমি অংকসমূহ সমাধান কৰিম। অনুশীলনী 7.1ৰ প্ৰথম সমস্যাটো আমি সমাধান কৰিবলৈ আগবাঢ়িছোঁ। চোৱা, ইয়াত আমাৰ প্ৰথম অংকটোত কি দিছে, দুটা বিন্দুৰ স্থানাংক দিয়া আছে, যিকোনো দুটা বিন্দু। প্ৰথমটো স্থানাংক 2, 3 আৰু দ্বিতীয় স্থানাংক হ'ল আমাৰ 4, 1। এই দুটা বিন্দুৰ মাজত আমাৰ দূৰত্ব উলিয়াব লাগে। চ' দূৰত্ব আমি কেনেকৈ উলিয়াম? ইয়াৰ কাৰণে আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিম, যিটো আমি লাষ্ট ক্লাছত শিকি থৈ দিছোঁ। যেতিয়া আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিছিলোঁ, তাতো আমি দুটা বিন্দু লৈছিলোঁ আৰু সেই বিন্দু দুটা স্থানাংক কি আছিল মনত পেলোৱা। কি আছিল আমাৰ x1, y1 প্ৰথমটো স্থানাংক আৰু দ্বিতীয়টো আছিল আমাৰ কি x2, y2। সেইমতে চ' ইয়াত x1 মানে হ'ব 2 আৰু y1 মানে কিমান হ'ব আমাৰ 3, x2 মানে হ'ব 4, y2 মানে কিমান হ'ব আমাৰ 1। ঠিক আছে, x1, y1, x2, y2 এই দুটাৰ মাজত এতিয়া দূৰত্ব উলিয়াব লাগে। চ' এইটো ইয়াৰ কাৰণে আমি সূত্ৰ প্ৰয়োগ কৰি দিম। চ' আমি লিখি দিলোঁ নিৰ্ণয় বিন্দু দুটাৰ মাজত দূৰত্ব বা নিৰ্ণয় দূৰত্ব লিখিলে হ'ব। চ' সূত্ৰটো কি আছিল আমাৰ দূৰত্ব সূত্ৰ x1 minus x2 whole square plus y1 minus y2 whole square। এতিয়া পাতি দিয়া। চ' x1 কোনটো y1 কোনটো আমি চিনি পাইছোঁ। ইয়াত আমি এক্সট্ৰাকৈ লিখি লোৱা নাই যে x1 equal to 2, x2 equal to 4, y1 equal to 3, y2 equal to 1। প্ৰয়োজন নাই, নিশ্চয় বুজি পাইছা। এইটো x1, এইটো y1, এইটো x2, এইটো y2। চ' পাতি দিয়া। x1 মানে 2 আছে, x2 মানে কিমান আছে 4। 2 minus 4 square whole square plus y1 মানে কিমান হ'ব 3 minus 1 whole square। ঠিক আছে, যেনেকৈ আমি ইয়াত x1 equal to কিমান, x2 equal to কিমান, y1 equal to কিমান, y2 equal to কিমান লিখি লোৱা নাই। ঠিক একেদৰে নিৰ্ণয় বিন্দু দুটাৰ মাজত দূৰত্ব লিখোতে এই সূত্ৰটো নিলিখি পেলাই ডিৰেক্টলি এনেকৈ পাতি দিলোঁ আমাৰ কি হ'ব শুদ্ধ হ'ব, কোনো ভুল নহয়। সূত্ৰটো পাতিও কৰিব পাৰি বা ডিৰেক্টলি আমি কৰি দিব পাৰি। ঠিক আছে, জাষ্ট এতিয়া আমি এইটো চিম্প্লিফিকেশ্যন কৰিম। 2 minus 4 আমাক দিব -2 স্কুৱেৰ হ'ব এইটো। একেদৰে 3 minus 1 দিব আমাক 2 স্কুৱেৰ। -2 স্কুৱেৰ মানে 4, ইয়াত হ'ব 4, 4 plus 4 মানে হ'ল আমাৰ 8। 8ৰ বৰ্গমূল নাই, চ' ইয়াক আমি এনেকৈ লিখিম 4 into 2, 4ৰ বৰ্গমূল 2 √2। আমি একক লিখি দিম। এককটি কৰি লিখিছোঁ যিহেতু আমি ইয়াত কি উলিয়াইছোঁ দূৰত্ব। দূৰত্বৰ নিৰ্দিষ্ট এটা একক থাকে, আমি জানো চেণ্টিমিটাৰ, মিলিমিটাৰ, কিলোমিটাৰ ইত্যাদি। যিহেতু ইয়াত একো উল্লেখ কৰা নাই, চ' ইয়াত আমি কি লিখিছোঁ একক বুলি লিখিছোঁ। চ' নিশ্চয় বুজি পাইছে কেনেকৈ অংকটো কৰিছোঁ। নম্বৰটো একে, দুটা বিন্দু দিয়া আছে -5, 7 প্ৰথম বিন্দুৰ স্থানাংক, দ্বিতীয় বিন্দুৰ স্থানাংক -1, 3। এই দুটাৰ মাজত দূৰত্ব উলিয়াব লাগে। চ' আমি একেদৰে কৰিম যেনেকৈ আগৰটো কৰিছিলোঁ। এইবাৰ আমি সূত্ৰটো নিলিখাকৈ মানকেইটা পাতি ডিৰেক্টলি কৰিম। চ' সূত্ৰমতে কি হ'ব x1 minus x2। এতিয়া কি হ'ব আমাৰ x1 মান আছে -5 আৰু y1 x2 আছে কিমান আমাৰ -1, গতিকে -1 x1 minus x2 হোল স্কুৱেৰ হ'ব প্লাছ y1 মানে কিমান আছে আমাৰ 7 minus y2 মানে কিমান আছে আমাৰ 3 হোল স্কুৱেৰ। এতিয়া জাষ্ট চিম্প্লিফিকেশ্যন, ইয়াত -5 এইটো +1 হ'ব, -1 আৰু ইয়াত 7 minus 3 মানে 4 স্কুৱেৰ। চ' -5 আৰু +1 আমাক দিব 4 স্কুৱেৰ আৰু ইয়াত কিমান আছে আমাৰ 4 স্কুৱেৰ। দেট ইজ কিমান পালোঁ আমি 16 + 16 ইকুৱেল টু 32। 32ৰ বৰ্গমূল নাই, চ' এইটো এনেকৈ লিখিব পাৰোঁ। চ' 16 বৰ্গমূল 4 √2 একক হ'ব। এই দুটা বিন্দুৰ মাজত দূৰত্ব পালোঁ আমি 4 √2 একক। ঠিক আছে, নম্বৰ 3 কৰিম। নম্বৰ 3 বিন্দুটো স্থানাংক দিয়া আছে AB আৰু মাইন আছে -B। একেদৰে কৰিম আমি। চ' কি হ'ব √A - A হ'ব x1 minus y1 হোল স্কুৱেৰ প্লাছ একেদৰে হ'ব আমাৰ y1 minus y2 হোল স্কুৱেৰ। y1 মানে আছে B - B হ'ব এইটো হোল স্কুৱেৰ। চ' ইকুৱেল টু চিম্প্লিফিকেশ্যন কৰিলে আমি পাওঁ A plus A হোল স্কুৱেৰ, এইটো হ'ব B plus B, এইটো -1 প্লাছ, ইয়াতো -1 প্লাছ হোল স্কুৱেৰ ইকুৱেল টু পাওঁ আমি A plus A মানে কিমান হ'ব আমাৰ 2A হোল স্কুৱেৰ, ইয়াত হ'ব 2B হোল স্কুৱেৰ। চ' ইয়াৰ পৰা পাওঁ আমি 4A স্কুৱেৰ 4B স্কুৱেৰ। আমি 4টো কমন লৈ দিম, 4 কমন লৈ আমি পালোঁ 4ৰ বৰ্গমূল আমাৰ 2, ইয়াৰ বৰ্গমূল নাই, চ' এইটো এনেকৈ থাকিব। চ' দুটা বিন্দু আমাৰ
এ বি আৰু মাইনাছ এ মাইনাছ বিৰ মাজত দূৰত্ব পালোঁ 2√a² প্লাছ b²। কুৱেশ্যন নম্বৰ 2 চোৱা 0 আৰু 3615 মাজত দূৰত্ব উলিওৱা। এই দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াব দিছে। তাৰপিছত কৈছে তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা এ আৰু বি নগৰ দুখনৰ মাজত দূৰত্ব উলিয়াব পাৰিবানে? অনুচ্ছেদ 7.2ত দুখন নগৰৰ দূৰত্বৰ কথা উল্লেখ কৰিছে, সেইটো আমি চাম। সেইটো দূৰত্ব উলিয়াব পাৰিম নেকি আমাক সুধিছে। এইটো অনুচ্ছেদ 7.2 কি লিখিছে চোৱা, বি চহৰখন এ চহৰখনৰ পৰা 36 কিলোমিটাৰ পূবত আৰু 15 কিলোমিটাৰ উত্তৰত অৱস্থিত। এতিয়া জোখ মাখ নকৰাকৈ এৰ পৰা বি চহৰৰ দূৰত্ব কেনেকৈ উলিয়াবা? এই অৱস্থাৰ লেখচিত্ৰৰ সহায়ত দিয়াৰ দৰে প্ৰকাশ কৰিব পাৰি। এই কথাটো উল্লেখ কৰিছে যে বি চহৰখন এৰ পৰা 36 কিলোমিটাৰ আছে পূবত আৰু 15 কিলোমিটাৰ আছে তোমাৰ উত্তৰত। নুজুখি পেলাই আমি কেনেকৈ দূৰত্ব উলিয়াব পাৰি, কেনেকৈ উলিয়াম চোৱা। ছবিখনৰ পৰা যদি চাওঁ আমি দেখা পাম যে এ চহৰখনৰ স্থানাংক বা এ চহৰখন মূলবিন্দুত আছে, গতিকে ইয়াৰ স্থানাংক হ'ব 0 আৰু ইয়াৰ স্থানাংক কিমান হ'ব? এইফালে 36, এইফালে আছে কিমান 15, 36, 15। গতিকে স্থানাংক দুটা পালোঁ 0 আৰু 36, 15। চ' আমাক সেইটোৱে আমাক অংকত উলিয়াব দিছে। গতিকে চহৰ দুখনৰ মাজত দূৰত্ব আমি পোনপটীয়া জোখ মাখ নকৰাকৈ আমি লেখৰ সহায়ত চহৰ দুখনৰ মাজত দূৰত্ব উলিয়াই দিব পাৰি। চ' আমাক বিন্দু দুটা স্থানাংক দিয়া আছে 0 আৰু 36, 15। চ' আগৰ দৰে আমি দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি পেলাই এই দুটা বিন্দুৰ মাজত দূৰত্ব আমি উলিয়াই দিব পাৰিম। চ' সূত্ৰ প্ৰয়োগ কৰিলে কি পাম? 0 - 36 হোল স্কুৱেৰ, সেইটো হ'ব 0 - 15 হোল স্কুৱেৰ। 0 পৰা 36 মাইনাছ কৰিলে আমি -36 পাম। চ' থাকিব আমাৰ √(-36 হোল স্কুৱেৰ -15 হোল স্কুৱেৰ। চ' 36 স্কুৱেৰ মানে পাওঁ আমি 1296, একেবাৰে 15 স্কুৱেৰ মানে পাওঁ 225। এই দুটা প্লাছ কৰিলে পাওঁ আমি 1521। চ' ইয়াৰ বৰ্গমূল হ'ল আমাৰ 13। গতিকে আমি দূৰত্ব পালোঁ 39 একক। অংকটোৰ দ্বিতীয় খণ্ডত প্ৰশ্ন চাবা তোমালোকে, সুধিছে যে আমি এতিয়া চহৰ দুখনৰ মাজত দূৰত্ব উলিয়াব পাৰিমনে? এ আৰু বি নগৰ দুখনৰ মাজত দূৰত্ব। চ' আমি অথনি প্ৰশ্নত আলোচনা কৰোঁতে গম পাইছিলোঁ যে অনুচ্ছেদ 7.2ত যোন দুটা চহৰ দিয়া আছিল এ আৰু বি, সেই দুটা চহৰৰ আমি গ্ৰাফিকেলি বা লেখ আকাৰে স্থানাংক পাইছিলোঁ যে এ নগৰৰ স্থানাংক আছিল আমাৰ 0 আৰু তোমাৰ বি নগৰৰ স্থানাংক আছিল আমাৰ 36, 15। চ' আমি 0, 36, 15 যোনটো আমাৰ জাষ্ট উলিয়ালোঁ 0, 36, 15 দুটা বিন্দুৰ দূৰত্ব কিমান পালোঁ আমি? 39 একক। গতিকে এই 0 আৰু 36, 15 আমি এ চহৰৰ বা এ নগৰৰ স্থানাংক হ'ল 0 আৰু বি নগৰৰ স্থানাংক হ'ল আমাৰ 36, 15। গতিকে এ আৰু বি নগৰৰ দূৰত্ব কিমান হ'ব? একেটাই হ'ব। চ' আমি লিখি দিব পাৰোঁ যে এ আৰু বি নগৰৰ দূৰত্ব, আমি আকৌ নতুনকৈ উলিয়াই দেখুৱাব নালাগে কাৰণ আমি 0, 36, 15ৰ দূৰত্ব অলৰেডি উলিয়াইছিলোঁ 39 একক। চ' ইয়াত এককটো আমি কিলোমিটাৰ লিখিম কাৰণ আমাৰ যিটো অনুচ্ছেদ 7.2 তাত কিলোমিটাৰ একক দিয়া আছে। গতিকে এ আৰু বি নগৰৰ দূৰত্ব কিমান পালোঁ আমি? 39 কিলোমিটাৰ। মোৰ ছাত্ৰ ছাত্ৰীসকল, এই অংকটো কৰোঁতে আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিছিলোঁ, যিকোনো দুটা বিন্দুৰ মাজত দূৰত্ব। চ' ইয়াতে কথা এটা মেনশ্যন কৰোঁ, ইয়াক আমি আৰু এটা পদ্ধতিত কৰিব পাৰোঁ। চ' কেনেকৈ কৰিম? স্থানাংক দুটা কি দিয়া আছে সেইটো মাইণ্ড কৰিবা। 0 আৰু কিমান? 36, 15। আৰু এটা উপায় মানে কি? চ' আমি যেতিয়া সূত্ৰ শিকিছিলোঁ, প্ৰথম সূত্ৰটো কি আছিল যে মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ মাজত দূৰত্ব আৰু যিকোনো বিন্দুৰ মাজত দূৰত্ব, সেইটোৰ দ্বাৰা আমি এই অংকটো কৰিলোঁ। 39 একক আমি দূৰত্ব উলিয়ালোঁ। ইয়াত চোৱা 0 মানে কাৰ স্থানাংক? মূল বিন্দুৰ স্থানাংক। গতিকে মূল বিন্দু আৰু যিকোনো বিন্দুৰ মাজত দূৰত্ব আমি কেনেকৈ উলিয়াওঁ চোৱা। এইটো সূত্ৰটো এইটো আছিল আমাৰ নিৰ্ণয় দূৰত্ব। একেটাই কথা হ'ব আমাৰ মূল বিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব সূত্ৰটো কি আছিল? √(x² + y²। এইটো মূল বিন্দু। গতিকে আৰু ইয়াৰ মান এইটো মান হ'ব তোমাৰ কি? এইটো কাৰ মান? x আৰু এইটো কিমান হ'ব আমাৰ y। চ' ইয়াত বহুৱাই দিয়া। x মানে কিমান আছে? 36² আৰু y মানে কিমান? 15²। কথা একেটাই হ'ল আমাৰ 36² আৰু 15²। আল্টিমেটলি কিমান পাওঁ আমি? 39 একক। তাৰমানে যিহেতু 0 দিছে ইয়াত, 0 মানে আমি কি জানো? মূল বিন্দু। চ' মূল বিন্দুৰ পৰা যিকোনো বিন্দু দূৰত্ব এইটো সূত্ৰ দ্বাৰা কৰিলে হ'ব, বা যিকোনো দুটা বিন্দুৰ মাজত দূৰত্ব এইটো সূত্ৰ কৰিলে হ'ব। ঠিক আছে। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 চাম। 1, 5, 2, 3 আৰু -2, -11 বিন্দুকেইটা এক ৰেখীয় হয়নে নিৰ্ণয় কৰা। চ' আমাক চেক কৰিব দিছে, তিনিটা বিন্দু স্থানাংক দিয়া আছে, সেই তিনিটা বিন্দু এক ৰেখীয় হয় নে নহয়, অৰ্থাৎ এই বিন্দু তিনিটা একেডাল সৰলৰেখাত পৰে নে নপৰে সেইটো আমাক পৰীক্ষা কৰিব দিছে। আমি প্ৰথমতে বিন্দু তিনিটা স্থানাংক লিখি ল'লোঁ আৰু নাম দি দিলোঁ আমি ABC। এতিয়া আমাক পৰীক্ষা কৰিব দিছে যে এই বিন্দু তিনিটা এক ৰেখীয় হয় নে নহয়। এতিয়া চোৱা, এই বিন্দু তিনিটা এক ৰেখীয় হয় নে নহয় আমি কেনেকৈ পৰীক্ষা কৰিম। ধৰিলোঁ বিন্দু তিনিটা A,
বি আৰু চি এইটো ক্ৰমত আছে। যদি এইটো ক্ৰমত থাকে তেন্তে এই বিন্দু তিনিটা একেডাল সৰলৰেখাত থাকিবলৈ কি হ'ব লাগিব যে এ বি আৰু বি চিৰ যোগফল কি হ'ব লাগিব এ চিৰ সমান হ'ব লাগিব। এ বি আৰু বি চিৰ যোগফল কি হ'ব লাগিব এ চিৰ সমান হ'ব লাগিব। অৰ্থাৎ আমি ক'ব পাৰোঁ যে দুটা বাহুৰ যোগফল মানে এই তিনিটা বিন্দুৱে গঠন কৰা দুটা বাহুৰ যোগফল তৃতীয় বাহুৰ কি হ'ব লাগিব সমান হ'ব লাগিব। এ বি আৰু চি এই তিনিটা বিন্দুৱে তিনিটা বাহু গঠন কৰিব আমাৰ এ বি গঠন কৰিব, বি চি গঠন কৰিব, আমাৰ এ চি গঠন কৰিব। চ' এ বি চি ক্ৰমত থাকিলে একেডাল সৰলৰেখাত বা এক ৰেখীয় কেতিয়া হ'ব যেতিয়া এ বি আৰু বি চিৰ যোগফল কিমান হ'ব আমাৰ এ চি হ'ব। বা ক্ৰমটো যদি এ চি বি হয় তেন্তে এ চি প্লাছ বি চিৰ যোগফল হ'ব লাগিব আমাৰ এ বি। গতিকে আমি কি ক'ম যে এই তিনিটা বিন্দু এক ৰেখাত থাকিবলৈ হ'লে কি হ'ব লাগিব যে যিকোনো দুটা বাহুৰ এই তিনিটা বাহুৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুটোৰ সমান হ'ব লাগিব। তেতিয়া তোমাৰ কি হ'ব একেডাল সৰলৰেখাত থাকিব। যদি তোমাৰ এই যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুৰ সমান নহয় তেন্তে কিন্তু তোমাৰ একেডাল সৰলৰেখাত নাথাকে। একদম চিম্পল কথা কেনেকৈ বুজি পাম, ধৰি লওঁ এইটো এ বিৰ যোগ আছে তোমাৰ ধৰি লওঁ 3, বি চি আছে 4 আৰু এ চি ডি আছে আমি পালোঁ 7, তেন্তে 3 + 4 আমি ইজিলি 7 পাই যাওঁ। কিন্তু ধৰি লওঁ আমাক এ চি দিয়া আছে 8 বা এ চি ধৰি লওঁ দিয়া আছে আমাৰ 5, তেতিয়া 3 + 4 = কিমান হ'ব আমাৰ 5 নিমিলে। 3 + 4 এইখিনিলৈ কিমান হয় আমাৰ 7, কিন্তু আমাক দিয়া আছে কিমান 5, অৰ্থাৎ একেডাল সৰলৰেখাত পৰা নাই। বা 3 + 4 = আমি পাওঁ 7, কিন্তু দিয়া আছে কিমান 8 নিমিলে। গতিকে যে তিনিটা বিন্দু একেডাল সৰলৰেখাত থাকিবলৈ হ'লে সেই বিন্দু তিনিটা গঠন কৰা বাহু তিনিটাৰ যিকোনো দুটাৰ অৰ্থাৎ চুটি দুটাৰ যোগফল দীঘল বাহুডালৰ কি হ'ব লাগিব সমান হ'ব লাগিব। গতিকে এক ৰেখীয় হয়নে নহয় সেইটো পৰীক্ষা কৰিবলৈ আমি কি কৰিম এই বিন্দু তিনিটা গঠন কৰা প্ৰতিটো বাহুৰ আমি জোখ উলিয়াম। কেনেকৈ উলিয়াম এ বিৰ জোখ মানে কি মানে এ আৰু বি বিন্দুৰ মাজত দূৰত্ব, ঠিক আছে। একেদৰে বি চিৰ জোখ মানে বি আৰু চি বিন্দুৰ মাজত দূৰত্ব, একেদৰে এ চি। গতিকে এতিয়া উলিয়াম আমি এ বি, তাৰপিছত উলিয়াম বি চি, তাৰপিছত উলিয়াম আমি এ চি। ত' প্ৰথমতে আমি এ বি উলিয়াম। এ বি = আমি লিখিব পাৰি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰিম 1 5 আৰু 2 3 কি হ'ব আমাৰ সূত্ৰমতে 1 - 2 হোল স্কুৱেৰ, একেদৰে হ'ব 5 - 3 হোল স্কুৱেৰ। চ' ইয়াত পাওঁ আমি -1 স্কুৱেৰ, ইয়াত পাওঁ আমি 2 স্কুৱেৰ, ডেট ইজ পাওঁ আমি 1 + 4 = √5 একক। এ বিৰ যোগ পালোঁ √5 একক। এইটো হ'ল আমি বি চি। বি চি একেদৰে সূত্ৰ প্ৰয়োগ কৰা কিমান হ'ব 2 - -2, 2 ইয়াত কিবা মাইনাছ তাৰপিছত কিবা -2, তাৰমানে মাইনাছ আছে প্লাছ। গতিকে ইয়াত 2 + 2 লিখিব পাৰি, একেবাৰে কৰি দিছোঁ। কিবা তেনেকুৱাকৈ কৰিব। ইয়াতো হ'ব 3 + 11 হোল স্কুৱেৰ, এইটো পাওঁ আমি 4 স্কুৱেৰ, ইয়াত পাওঁ আমি 14 স্কুৱেৰ। চ' আমি কি পাওঁ 16 আৰু 196 প্লাছ কৰিলে পাওঁ 2 1 2। এতিয়া আমি এ চি উলিয়াম। এ চি কি হ'ব চ' বিন্দুকেইটা স্থানাংকন নিজে পাৰিবা একেই আমাৰ। চ' এ চি কিমান হ'ব 1 + 2 হোল স্কুৱেৰ প্লাছ 5 + 11 হোল স্কুৱেৰ। চ' কিমান হ'ব আমাৰ 1 + 2 হোল স্কুৱেৰ প্লাছ কি হ'ব 5 + 11 হোল স্কুৱেৰ। চ' আমি পাওঁ 3 স্কুৱেৰ আৰু ইয়াত পাওঁ আমি 16 স্কুৱেৰ। 3 স্কুৱেৰ মানে হ'ল 9 আৰু 16 স্কুৱেৰ মানে হ'ল আমাৰ 256। চ' এই দুটা যোগ কৰিলে পাওঁ আমি 265। আমি তিনিটা বাহুৰ যোগ পালোঁ। এ বি পালোঁ √5, বি চি পালোঁ √212 আৰু এ চি পালোঁ √265। চ' ইয়াৰ আমি কৈ দিব পাৰিম যে আটাইতকৈ দীঘল বাহুডাল হ'ল এ চি আৰু চুটি বাহুডাল হ'ল আমাৰ এ বি। এইটো যদি ইয়াত চাওঁ আমি এ বি প্লাছ বি চি, এ বি √5 আৰু √212 যোগ কৰিলে ইয়াৰ সমান নহ'ব। গতিকে বিন্দু তিনিটা তোমাৰ কি হ'ব একৰেখীয় নহয়। চ' আমি তাকে লিখি দিম যিহেতু এ বি প্লাছ বি চি ইজ নট ইকুৱেল টু এ চি। যোগটো আমি কৰা নাই, আমি নিজে গম পাইছোঁ এইটো যে এই দুটা যোগ কৰিলে আমাৰ ইয়াৰ সমান কেতিয়াও নহ'ব। গতিকে কি হ'ব এ বি প্লাছ বি চি মানে দুটা বাহুৰ যোগফল তৃতীয় বাহুৰ সমান নহ'ল। গতিকে বিন্দু তিনিটা একৰেখীয় নহয়। আমি লিখি দিব পাৰিম যে বিন্দু তিনিটা একৰেখীয় নহয়। ঠিক আছে। চ' এনেকৈ আমি অংক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এই অংকটোৱে যে এই বিন্দু তিনিটা একৰেখীয় হয়নে নহয় পৰীক্ষা কৰা একে অংককে আমি পৰৱৰ্তী সময়ত স্থানাংকজনিত আৰু আছে আমাৰ কৰিবলগীয়া, তাত আমি আৰু এটা নিয়মত কৰিম, আৰু এটা প্ৰচেছত কৰিম, সেইটো অকণ ছুটি হ'ব। কুৱেশ্যন নম্বৰ 4 চোৱা কি সুধিছে 5 - 2 6 4 7 - 2 বিন্দুকেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ
শীৰ্ষবিন্দু হয়নে নহয় পৰীক্ষা কৰা। আমাক 3টা বিন্দু দিয়া আছে, এই বিন্দু 3টা এটা ত্ৰিভুজ গঠন কৰিব, যে ত্ৰিভুজটো সমদ্বিবাহু হয়নে নহয় সেইটো আমাক পৰীক্ষা কৰিব দিছে। বিন্দু 3টা স্থানাংক লৈ ল'লোঁ আমি, এ বি চি নাম দিলোঁ, ত্ৰিভুজটো হ'ব এ বি চি। আমাক সুধিছে যে এই বিন্দু 3টা যোনটো ত্ৰিভুজ গঠন কৰিব এ বি চি সেইটো আমাৰ সমদ্বিবাহু হয়নে নহয়। সমদ্বিবাহু হয়নে নহয় আমাৰ কি, যে ত্ৰিভুজৰ 3টা বাহুৰ যিকোনো 2টা কি হ'ব লাগিব, সমান হ'ব লাগিব। চ' বাহু 3টা কি হ'ব আমাৰ, এ বি হ'ব, বি চি হ'ব আৰু কি হ'ব আমাৰ এ চি। আমি এটা এটাকৈ উলিয়াই দিম। এ বি ইকুৱেল টু কি হ'ব 5 - 6 হোল স্কুৱেৰ আৰু কিমান হ'ব -2 - 4 হোল স্কুৱেৰ ইকুৱেল টু আমি কিমান পাওঁ, ইয়াতে কৰি দিছোঁ 5 - 6 মানে -1 স্কুৱেৰ, -2 - 4 দিব -6 হোল স্কুৱেৰ ইকুৱেল টু পাওঁ আমি কিমান 1 স্কুৱেৰ মানে 1, 6 স্কুৱেৰ মানে 36 √37 একক। একেদৰে উলিয়াম আমি বি চি, ঠিক একেদৰে উলিয়াই দিয়া 6 - 7 হোল স্কুৱেৰ 4 + 2 হ'ব, 4 - 2 গতিকে মাইনাছ প্লাছ হৈ যাব হোল স্কুৱেৰ। চ' ইয়াত পাওঁ আমি -1 স্কুৱেৰ, 6 - 7 মানে -1, 4 + 2 মানে 6 স্কুৱেৰ, দেট ইজ 1 + 36 ইকুৱেল টু কিমান পালোঁ আমি √37 একক। চ' এ বি ইকুৱেল টু পালোঁ আমি √37 একক, বি চি ইকুৱেল টু কিমান পালোঁ √37 একক, অৰ্থাৎ এ বি ইকুৱেল টু কি হৈ গ'ল আমাৰ বি চি। এই এ বি চি ত্ৰিভুজটোৰ আমি 2টা বাহু এ বি আৰু বি চি সমান পালোঁ, গতিকে ত্ৰিভুজটো কি আমাৰ সমদ্বিবাহু। ইয়াত আমাৰ এ চি উলিওৱাৰ প্ৰয়োজন নাই, কাৰণ আমি গম পালোঁ যে এ বি বি চি সমান হৈ গ'ল, তৃতীয় বাহু উলিওৱাৰ প্ৰয়োজন নাই। আমি গম পালোঁ যে যিহেতু 2টা বাহু সমান গতিকে সমদ্বিবাহু। কোনোবাই যদি এ চি উলিয়াই দিয়ে তাতো তেতিয়াও ভুল নহয়, কিন্তু ইয়াত প্ৰয়োজনো নাই কাৰণ এই 2টা বাহু আমাৰ অলৰেডি সমান হৈয়ে গ'ল। আমি লিখিম যিহেতু এ বি ইকুৱেল টু বি চি, এতেকে ত্ৰিভুজ এ বি চি কি হ'ব আমাৰ সমদ্বিবাহু। ঠিক আছে, 5 নম্বৰ প্ৰশ্নটো চোৱা। এটা শ্ৰেণীকোঠাত 4জন বন্ধু চিত্ৰ 7.8 দিয়াৰ দৰে বহি আছে। এ বি চি আৰু ডি স্থানত বহিছে। চম্পা আৰু চামিলি শ্ৰেণীকোঠালৈ সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পিছত চম্পাই চামিলিক সুধিলে যে এ বি চিৰ এটা বৰ্গ বুলি তুমি নাভাবানে? চামিলিয়ে বৰ্গ নহ'ব বুলি জনালে। দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনীৰ কোন সূত্ৰ নিৰূপণ কৰা। চ' আমাক কি দি আছে প্ৰশ্নটোত, এই চিত্ৰটো দেখুওৱাৰ দৰে 4জন বন্ধু এ বি চি আৰু ডি স্থানত বহি আছে। তেতিয়া শ্ৰেণীকোঠালৈ দুজনী বান্ধৱী সোমাল, চম্পা আৰু চামিলি। চম্পাই চামিলিক সুধিলে যে এই এ বি চি ডি এটা বৰ্গ হ'বনে, অৰ্থাৎ এ বি বি চি চি ডি আৰু এ ডি যদি সংযোগ কৰি দিওঁ এটা বৰ্গ হ'ব বুলি চম্পাই চামিলিক ক'লে। যে চামিলি ক'লে যে নহয় এইটো বৰ্গ নহয়। এতিয়া আমাক পৰীক্ষা কৰিব দিছে যে এ বি চি ডি এটা বৰ্গ হয়নে নহয়। আমি সমস্যাটো সমাধান কৰিবলৈ এ বি চি আৰু ডি এই বিন্দু 4টা স্থানাংক উলিয়াই ল'ব লাগিব চিত্ৰটো চাই পেলাই। চ' স্পষ্ট এ বিন্দু স্থানাংক কিমান হ'ব 3, 4, এইফালে 3 এইফালে 4 আছে। বি বিন্দু স্থানাংক হ'ব কিমান 6, 7, চি বিন্দু স্থানাংক হ'ব 9, 4, ডি বিন্দু স্থানাংক হ'ব 6, 1। সেইকেইটা আমি লিখি ল'ম আৰু চেক কৰিম যে এ বি চি ডি এটা বৰ্গ হয় নে নহয়। আমি বিন্দু 4টা স্থানাংক লিখি ল'লোঁ। এতিয়া এইকেইটা বিন্দুৱে বৰ্গ গঠন কৰে নে নহয় আমাক পৰীক্ষা কৰিব দিছে। কেনেকৈ পৰীক্ষা কৰিম চোৱা, ধৰি লওঁ এইটো এ বি চি ডি আমি লিখি ল'লোঁ বিন্দু 4টা। এইটো বৰ্গ কেতিয়া হ'ব, বৰ্গ মানে কি যাৰ বিপৰীত আটাইবোৰ বাহু সমান আৰু প্ৰতিটো কোণে তোমাৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী। চ' এইটো বৰ্গ হয়নে নহয় পৰীক্ষা কৰিবলৈ আমাৰ কি কৰিব লাগিব, আমি চেক কৰিম যে এ বি ইকুৱেল টু বি চি ইকুৱেল টু চি ডি ইকুৱেল টু এ ডি হয়নে নহয়। এইটো আমি কোন পৰীক্ষা কৰিব নোৱাৰিম। এতিয়া চোৱা, অকল যদি 4টা বাহু সমান দেখুৱাওঁ তেতিয়া আমাৰ বৰ্গ নহ'বও পাৰে, কাৰণ আমাৰ ৰম্বছৰ 4টা বাহু সমান। গতিকে বৰ্গ দেখুৱাবলৈ আমাৰ 4টা বাহু সমান দেখুওৱাৰ উপৰিও আমাৰ দেখুৱাব লাগিব কৰ্ণ দুডাল সমান, কাৰণ বৰ্গৰ কৰ্ণ দুডাল কি হয় সমান। গতিকে আমি এ চি ইকুৱেল টু বি ডিও দেখুৱাব লাগিব, তেতিয়া এই বিন্দু 4টা কি কৰিব তোমাৰ বৰ্গ গঠন কৰিব। এতিয়া আমি যোনটো প্ৰশ্ন সুধিছে আমাক যে এই এ বি চি ডি এটা বৰ্গ হয়নে নহয় তাক পৰীক্ষা কৰিবলৈ কি কৰিব লাগিব, আমি 4টা বাহুৰ জোখ উলিয়াব লাগিব আৰু চেক কৰিব লাগিব সমান হয়নে নহয়। ইয়াৰ পিছত আমি চেক কৰিম যদি সমান হয় কৰ্ণ দুডাল সমান নে নহয়। যদি 4ডাল বাহুও সমান আৰু কৰ্ণ দুডালো সমান তেন্তে এই বিন্দু 4টাতে কি গঠন কৰিব বৰ্গ গঠন কৰিব। এতিয়া আমি 4টা বাহুৰ জোখ উলিয়াই দিওঁ। প্ৰথমটো এ বি ইকুৱেল টু কি হ'ব 3 - 6 হোল স্কুৱেৰ, দ্বিতীয়টো কি হ'ব 4 - 7 হোল স্কুৱেৰ। চ' ইয়াত পাওঁ আমি 3 - 6 মানে হ'ব -3 স্কুৱেৰ, 4 - 7 হ'ব -3 স্কুৱেৰ। চ' আমি কিমান পাওঁ 3 স্কুৱেৰ মানে কিমান হ'ল 9, ইয়াত 9, দেট ইজ পাওঁ আমি 18 মানে
3√2 ঠিক আছে একক এ বি পালোঁ একেদৰে আমি বি চি উলিয়াম বি চি কিমান হ'ব বিন্দুকেইটা চাই পেলাই নিজে নিজে কৰিব চেষ্টা কৰিবা ভিডিঅ'টো পজ কৰি ল'বা তাৰপিছত ইয়াৰ লগত মিলাই চাবা কিমান হ'ব 6 - 9 হোল স্কুৱেৰ 7 - 4 হোল স্কুৱেৰ তো 7 - 4 হোল স্কুৱেৰ ইকুৱেল টু পাওঁ আমি কিমান -3 স্কুৱেৰ ইয়াত পাওঁ আমি 3 স্কুৱেৰ একেটা কথাই চ' ইকুৱেল টু কিমান পাওঁ আমি 3√/2 একক দুয়োটা বাহু সমান পালোঁ এতিয়া চি ডি উলিয়াম আমি চ' বিন্দুকেইটা চাই পেলাই আমি চি ডিৰ জোখ উলিয়াম কি হ'ব 9 - 6 হোল স্কুৱেৰ 4 - 1 হোল স্কুৱেৰ 4 - 1 হোল স্কুৱেৰ ইয়াতো একেটাই পালোঁ 9 - 6 - 3 স্কুৱেৰ 4 - 1 - 3 স্কুৱেৰ তাৰমানে কিমান হ'ব 3√2 একক একেই কথা 3 স্কুৱেৰ মানে যিমান -3 হোল স্কুৱেৰ মানে একে কথা এতিয়া উলিয়াম আমি এ ডি এ আছে কিমান আমাৰ 3 - 6 4 - 1 3 - 6 হোল স্কুৱেৰ 4 - 1 হোল স্কুৱেৰ ইয়াতো একেটাই পালোঁ 3 - 6 মানে -3 স্কুৱেৰ 4 - 1 মানে 3 স্কুৱেৰ ডেট ইজ কিমান পালোঁ আমি 3√2 একক গতিকে আমি কি পালোঁ চোৱা এ বি পালোঁ আমি 3√2 বি চিও 3√2 চি ডিও 3√2 এ ডি কিমান পালোঁ 3√2 যিহেতু চাৰিটা বাহু সমান পালোঁ এতিয়া আমি চেক কৰিম যে কৰ্ণ দুডাল সমান হয়নে নহয় কৰ্ণ দুডাল কি কি হ'ব আমাৰ প্ৰথমটো হ'ব এ চি এ আৰু চিৰ মাজত দূৰত্ব উলিয়াই দিয়া কিমান হ'ব বিন্দুকেইটা যদি চাওঁ আমি 3 - 9 হোল স্কুৱেৰ 4 - 4 হোল স্কুৱেৰ চ' হ'ব 3 - 9 হোল স্কুৱেৰ 4 - 4 হোল স্কুৱেৰ চ' আমি পাওঁ -6 স্কুৱেৰ ইয়াত পাওঁ 0 স্কুৱেৰ মানে 0 একেই কথা চ' 6 স্কুৱেৰৰ বৰ্গমূল হ'ল কিমান আমাৰ 6 ঠিক আছে মানে -6 স্কুৱেৰ কিমান হ'ব 36 বৰ্গমূল কিমান 6 একেবাৰে লিখি দিলোঁ আৰু এডাল কৰ্ণ হ'ল আমাৰ বি ডি এতিয়া বি ডিৰ জোখটো উলিয়াই দিয়া 6 - 6 হোল স্কুৱেৰ 7 - 1 হোল স্কুৱেৰ 6 - 6 হোল স্কুৱেৰ 7 - 1 হোল স্কুৱেৰ বিন্দুকেইটা চাই নিজে কৰিব পাৰিবা একদম ইজি 6 - 6 মানে 0 7 - 1 মানে 6 স্কুৱেৰ ইকুৱেল টু কিমান পালোঁ আমি 6 গতিকে আমি কি পালোঁ চোৱা এ বি বি চি চি ডি আৰু এ ডি সমান অৰ্থাৎ চাৰিওটা বাহু সমান আৰু তোমাৰ কৰ্ণ দুডাল সমান গতিকে এটা কি আমাৰ বৰ্গ চ' আমি কি গম পালোঁ যে এ বি বি চি চি ডি আৰু এ ডি সমান চাৰিওটা বাহু সমান আৰু কৰ্ণ দুডাল সমান গতিকে এ বি চি ডি এটা কি হ'ব বৰ্গ এতিয়া আমাৰ প্ৰশ্ন সুধিছে কোন শুদ্ধ চম্পা নে চামিলি চম্পাই প্ৰথমে কৈছিল যে এ বি চি ডি এটা বৰ্গ চামিলিয়ে মানা কৰিছিল গতিকে কোন শুদ্ধ হ'ল আমাৰ এটাকে চম্পা শুদ্ধ ঠিক আছে